নমস্কাৰ মৰমৰ বন্ধু বান্ধৱী সকল, কি খবৰ সকলোৰে? আশা কৰিছো সকলোৰে খবৰ পুৰাপুৰি ভাল। ঠিক আছে, আজি এক্সাৰসাইজ 1.1 কুৱেশ্যন নম্বৰ 5 খবৰটো ভাল ৰাখা আৰু ধুনীয়াকে কুৱেশ্যনটো কৰা। কিছুমানে ভয় খাই যাব, কি কুৱেশ্যন? কিন্তু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি আমি কুৱেশ্যনটো কৰিম আৰু তোমালোকে সবেই বুজি পাইছা। ঠিক আছে, তো আমি অন্য কথা নকৈ ডাইৰেক্টলি কুৱেশ্যনত আহো। ঠিক আছে, 5 নম্বৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিব দিছে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাৰ ঘনফলটো প্ৰথমতে আমি চিম্পল কৰিছিলো, তাৰপিছত বৰ্গ কৰিছো, তাৰপিছত এতিয়া ঘন কৰিব দিছে। ঘনফলটো 9m 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আৰ্হি হয়। ঠিক আছে, এতিয়া মই লিখিছো চোৱা। ধৰো সলিউশনটো কেনেকে লিখিবা, এনেকুৱাকে ধুনীয়াকে লিখিলে নাম্বাৰ ধুনীয়াকে পাই যাবা, 2-3 নাম্বাৰ যিমানেই থাকে। যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা আৰু b ইজ ইকুৱেল টু 3। ঠিক আছে, আমি ধৰি লৈছো। হয়, বেছিকে ধৰিলে b টো আমি বেছিকে কৰিব লাগিব, কাৰণ আমাৰ 2 তে হৈ গৈ আছে 8 পাই যাওঁ আমি, সেইকাৰণে আমি 3 টো ধৰিছো, b ধৰিছো। গম পাইছা? এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো জানা, a ইজ ইকুৱেল টু b কিউ প্লাছ r। এইটো b ৰ ঠাইত আমি 3 বহাইছো, কাৰণ b ইজ ইকুৱেল টু আমি 3 বুলি লৈছো, হয় নাই? একদম চিম্পল। তাৰপিছত r টো কি হয়? শূন্যৰ সমান, গতিকে r টো আমি প্ৰথমতে শূন্য ল'ম, শূন্যৰ সমান। আৰু বিতকে সৰু, বিত মানে 3তকে সৰু, 3তকে সৰু কি 1 আৰু 2। ঠিক আছে, 1 আৰু 2। r ইজ ইকুৱেল টু 0 হলে ফাৰ্স্ট কন্ডিশন, r ইজ ইকুৱেল টু 0 হলে কি হ'ব? a ইজ ইকুৱেল টু 3 কিউ প্লাছ 0, 3 কিউ প্লাছ 0। আৰু আমি 3 কিউৰ লগত 0 যোগ কৰিলেতো এইটোৱে হ'ব। তাৰপিছত কি কৰিব দিছে? ঘনফল, মানে ইয়াক আমি কিউব কৰিব লাগিব। এতিয়া কিউব কৰি আছো আমি, চোৱা কিউবটো চোৱা, a কিউব আৰু 3 কিউ কিউব কৰি দিছো। এতিয়া চোৱা কিউব, এই 3টোক আমি এক্সট্ৰাকে কিউব কৰিম, মানে 3 কিউব। 3 কিউব প্ৰথমতে আমি এক্সট্ৰাকে কৰিছো, 3 কিউব, 3 কিউবটো কিমান হ'ব? 27। 3 পূৰণ 3 পূৰণ 3, 3টা পূৰণ, এইটো জানাই। 3 3 গুণ 9, 9 3 গুণ 27, 27। আৰু কিউটো কি হ'ব? কিউব কৰিলে কিউ কিউবে থাকি যাব। ঠিক আছে, এইটো বুজি পাইছা? পাইছা? তাৰপিছত আমি এই ইয়াৰ পৰা 27ৰ পৰা 9 টো কমন লৈ লৈছো, কাৰণ আমি 9m দেখাব লাগে ন, 9m দেখাব লাগে, গতিকে আমি 9 টো কমন লৈছো, আৰু থাকি যাব কি 3, কাৰণ 9 3 গুণ 27। এই 27ৰ পৰা 9 টো লৈ লৈছো, ইয়াত থাকি যাব কি 3, আৰু কিউ 3 কিউটো থাকিবই। a কিউব ইজ ইকুৱেল টু 9m, য'ত m ইজ ইকুৱেল টু 3 কিউ কিউব। বুজি পাইছা? একদম চিম্পল। খালি অলপ হেৰিকেইটা একো টান নাই, একো টান নাই। তুমি চাবাচোন, তুমি ফাৰ্ষ্টৰ বিলাকো কৰি চাবাচোন, 2 নম্বৰ 3 নম্বৰ কেইটা একো টান নাই। 4 নম্বৰটো r ইজ ইকুৱেল টু 1 হলে, কি হ'ব? a ইজ ইকুৱেল টু 3 কিউ প্লাছ 1, a ইজ ইকুৱেল টু 3 কিউ প্লাছ 1। এতিয়া আমি দুটা কিউব কৰি দিম, ঘনফল বুলি কৈছে, a কিউব কৰি দিয়া, আৰু এইফালে 3 কিউ প্লাছ 1ৰ কিউব কৰি দিয়া। ঠিক আছে তো? এতিয়া চোৱা, এতিয়া a প্লাছ b হোল কিউবৰ ফৰ্মুলাত আমাৰ কি হৈ গ'ল? পৰি গ'ল। a প্লাছ b হোল কিউবৰ ফৰ্মুলাত আমাৰ পৰি গ'ল। এতিয়া চোৱা, আমি ফৰ্মুলা তোমালোকেতো চাগে বহুতে নাজানা, হে কোনো কথা নাই নাজানিলেও। এইটো চোৱা, ফৰ্মুলা a কিউব মানে 3, এইটো ডাইৰেক্টলি মই কৰি দিছো। এইটো চোৱা, এইটো চোৱা, এইটো a কিউব হ'ব, এইটো 3 কিউ কিউব, a কিউব প্লাছ b কিউব প্লাছ 3ab হোল ইন্টু a প্লাস b। বুঝেছ বন্ধুরা? এটা কি বুঝছো সবাই? দেখো, চোৱা, তেতিয়াহ'লে এই a কিউব প্লাস b কিউব 3ab, ভালকে দেখা, হোল ইন্টু a প্লাস b, হয় নাই? তাৰপিছত a কিউব, ঠিক আছে, আৰু এইটোতো আমি কিউব কৰিছো 27 কিউব কিউব, জানো আমি, হয় নাই? তাৰপিছত এই দুটা পূৰণ 3 3 গুণ 9, 3 3 গুণ কিমান? 9। আৰু ইয়াত ডাইৰেক্ট কৰি দিছো 9, হয় নে নাই? একটো পূৰণ কৰিলে একে হ'ব, 9 কিউ হ'ব। তো 9 3 গুণ কিমান? 27, কিউ ইন্টু কিউ, কিউ স্কোয়ার। ভালকে চোৱা বন্ধু, কিউ ইন্টু কিউ, কিউ স্কোয়ার, আৰু বান্ধৱী, চব আছেতো। হয়, তাৰপিছত ইয়াততো থাকি গ'ল 9 কিউ ইন্টু 1, তো কি হ'ব? 9 কিউ। বুজিছা নে নাই? পূৰণ এইটো হোল ইন্টুত থকা। এতিয়া চোৱা, a কিউব থাকি যাব, আৰু 9 টো এতিয়া আমি চবৰ পৰা কি ল'ম? কমন ল'ম। ঠিক আছে? আৰু এইখিনিত 1 এটা আছে, এইখিনিত 1 টো, এই 1 টো এইখিনিত লিখি দিবা। ঠিক আছে? অথনি লিখিব পাহৰিলো চাগে। তো এই 1 টো ইয়াত আছে, এই 1 টো
এতিয়া এইখিনিৰ পৰা আমি কমন ল'ম, এই তিনিটাৰ পৰা, ঠিক আছে। ইয়াৰ পৰা 9 কমন ল'লে থাকি যাব 3q কিউব, ইয়াৰ পৰা কমন ল'লে 3q স্কোৱাৰ, ঠিক আছে। আৰু ইয়াৰ পৰা ল'লে খালি q থাকি যাব। কিয়? কাৰণ 9টোহে লৈছো আমি, হয় নাই? তো 1টো থাকি গ'ল। তো a কিউব ইজ ইকুৱেল টু 9m প্লাছ 1। আৰু এই গোটেইটোক আমি m বুলি ধৰিছো, m ইজ ইকুৱেল টু ইমান। একদম ইজি, বুজিছা নাই? যদি বেছিক কথাখিনি গম পোৱা তেতিয়াহ'লে একদম ইজি, একো টান নাই। এক দুইবাৰ নতুন নতুন কৰিছা যে তোমালোকে, এতিয়া প্ৰথমবাৰৰ কাৰণে কৰি আছা, অলপ বা এইটো কেনেকুৱা এনেকুৱা লাগিব পাৰে। কিন্তু তোমালোকে যদি একবাৰ এতিয়া কৰিছা আৰু একবাৰ ঠিক নাই স্কুলতো কৰিব পাৰা, তেনেকুৱা হলে এইটোতো জানো মই, আৰু একবাৰ পৰীক্ষাৰ আগত একবাৰ ইমান ইজি হৈ যাব তেনেকুৱা, গম পাইছা? এক দুবাৰ চালে বস্তুবিলাক কি আৰু এই বছৰ তুমি পঢ়া, অহা বছৰ তুমি পঢ়াই দিব পাৰিবা, গম পাইছা নাই? তেনেকুৱা। i ইজ ইকুৱেল টু 2 হলে, i ইজ ইকুৱেল টু 2 হলে a ইজ ইকুৱেল টু 3q প্লাছ 2, হয়। আমি দুয়োটা কি কৰিম, দুয়ো চাইডে উভয় পক্ষ কিউব কৰি দিম। তো a কিউব a প্লাছ b হোল কিউবৰ ফৰ্মুলাত লগাইছে, আৰু এই ফৰ্মুলাটো মই এইখিনিত লিখি দিম। বহুতে চাগে ক'ব লিখি দিয়া নাই দাদাই আমাক, লিখা a কিউব প্লাছ b কিউব প্লাছ 3ab হোল ইনটু a প্লাছ b, হয় নাই? হয়, বা এনেকুৱাও লিখিব পৰা। চোৱা, বহুতে এনেকুৱা পঢ়িছে a কিউব প্লাছ b কিউব প্লাছ 3a স্কোৱাৰ b প্লাছ 3ab স্কোৱাৰ, বহুতে এনেকুৱাও পঢ়িছে। কাৰণ এইটোক ইয়াত সোমাই দিয়া না, তো a স্কোৱাৰ হৈ যাব, a স্কোৱাৰ b হৈ যাব, ইয়াক সোমাই দিয়া a 3ab স্কোৱাৰ হৈ যাব। একে চিম্পল। এনেকুৱা লিখো, কোনো প্ৰব্লেম নাই, এনেকুৱা লিখিছো আমি। তো এইটোক কিউব কৰি দিলো আমি, এইটো পাই গলো, এইটোতো বুজি পাইছা, হয়। তাৰপিছত 2 কিউব কৰি দিলে কি হয়, 8 হয়। আৰু এই 3 দুগুণ 6, 6 3 গুণ 18, বা 3 3 গুণ 9, 9 দুগুণ 18 কিউব। তাৰপিছত এইটো আমাৰ 3q প্লাছ 2, 3q প্লাছ 2 ৰাখি দিছো। নেক্সট ষ্টেপত কৰিম, এটা ষ্টেপ কৰো, কাৰণ ডাঙৰ হলে কি কৰিম আমি, লাহেকে কৰি যাম, নহলে কি হব পাৰে, হে হে ভুল হোৱাৰ চান্সটো থাকি যায়, হয়নে নাই বন্ধু বান্ধৱী সকল, চবকে কৈছো, হয়। a কিউব ইজ ইকুৱেল টু 27q কিউব প্লাছ 54q স্কোৱাৰ প্লাছ 36q প্লাছ 8, হয়। এইটো আমি চাইডত লৈ গৈছো। আৰু এইটো কেনেকে হল, 18 3 গুণ কিমান, 54, 18 ভাগৰ নেওতাটো মুখস্থ কৰি ল'বা, 20 ভাগ লগে কৰি ল'বা দেই নেওতা মুখস্থ, ঠিক আছে। আৰু নেক্সটতো কামত আহিব, খালি এইটোৰ কাৰণে নহয়, নাই কোৱা মই, নেক্সটতো আছে কামত, চাবা। মুখস্থ থাকিলে মানে ইজি হৈ যায়, নহয় আকৌ পূৰণ কৰিব লাগিব, হ'ব যেনেকুৱা কৰা। এতিয়া চোৱা, 18q ইনটু 2 কি হ'ব, 18 দুগুণ 36 কিউ কিউ, ঠিক আছে। 18q ইনটু 2 36q 36q প্লাছ 8, এইটো আমি এইটো চাইডে লিখিছো, কোনো প্ৰব্লেম নাই। এতিয়া চোৱা, এই তিনটাৰ পৰা ইয়াৰ পৰা ইয়ালৈকে আমি কি কৰিম, 9টো কমন লৈ ল'ম, আৰু ইয়াত থাকি যাব 3q কিউব প্লাছ, ইয়াৰ পৰা 9 6 গুণ 54, গতিকে 9টো গ'ল, 6 থাকি গ'ল। কমন লোৱাটো এতিয়া শিকিলো, আৰু বহুত আছে, 2 নম্বৰ চেপ্টাৰতো আছে, হয়। কিউ স্কোৱাৰ প্লাছ 4q কেনেকে ভাই, চোৱা, 4qটো আমি 9 যদি কমন লৈ লওঁ 36ৰ পৰা, কি হ'ব 4 থাকি যাব, 6 9 গুণ 34, 6 4 গুণ 36, হয় নাই, 4টো থাকি যাব, 4q প্লাছ 8, আৰু এই গোটেইটোক আমি m বুলি ধৰি লৈছো। কি থাকি যাব, 9m প্লাছ 8, এইটোত 8 লিখিব পাহৰিলো, ঠিক আছে। এইটো লিখিছো আৰু, এই গোটেইটো 8, 9m প্লাছ 8, য'ত m ইজ ইকুৱেল টু ইমান, ঠিক আছে। এতেকে আমি ইয়াৰ পৰা আমি কনক্লুজনটো কি পাওঁ, যিকোনো যোগাত্মক অখণ্ড সংখ্যা, কাৰণ এইবিলাক আমি যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ কাৰণে ধৰিছো। তো ঘনফলটো আমি ঘনফল কৰি চাইছো, ঘনফল মানে ইয়াক কিউব কৰি চাইছো প্ৰতিটোকে। তো ঘনফলটো 9m প্লাছ 9m প্লাছ 1 নাইবা 9m প্লাছ 8, যেনেকে এইটো, হয়। 9m প্লাছ 1 নাইবা 9m প্লাছ 8 আহিৰ হয়। এতেকে আমাৰ প্ৰমাণ কৰা হৈ গ'ল, ধুনীয়াকে বুজি পাইছো। যদি কিবা কনফিউজ থাকে মই কৈছো, মোক সুধিবা, আৰু ক'ত সুধিবা, ইনষ্টাগ্ৰামত সুধিবা, ইফ এনি ডাউট, অকে, সুধিব পাৰা, নো প্ৰব্লেম, ঠিক আছে। আৰু ইনষ্টাগ্ৰামৰ আইডিটো লিংকত ডেছক্ৰিপশ্যনত থাকিব, চিন্তা কৰিব লগা নাই, লোকেশ দাদা বুলি চাৰ্চ কৰি দিবি, এনেই আহি যাব ইনষ্টাগ্ৰাম। তেতিয়ালৈকে ভালকে পঢ়ি থকা, বাই বাই, হা, টিল দেন টাটা, বাই বাই।